ইটো অঞ্চলত বহুত গৰু চুৰ হৈ আছে। এটা আমি বহুত দুখ লাগিছে। যোৱা নিশা ৰাতি ঠিক 2টামান বজাত আমাৰ এই মন্দিৰৰ ওপৰত কিছুমান দুৰ্বৃত্তিকাৰীয়ে আক্ৰমণ কৰিছে। আক্ৰমণ কৰি ইয়াৰ দান পাত্ৰ ভাঙি কিনে সকলো টকা পইচাবিলাক আত্মঘাত কৰিছে আৰু লগতে ইয়াৰ পৰা আমাৰ হনুমানজীৰ মূৰ্তিটো দাঙি লৈ চুৰ কৰিছিলে। তো ঠিক সেই সময়তে আমাৰ ডিমাকুছিৰ প্ৰশাসন বিষয়াৰ তৰফৰ পৰা তেওঁলোকে পেট্ৰলিঙত আছিলে ৰাতি। কি ভাগ্যক্ৰমে তেখেতসকলক অশেষ ধন্যবাদ দিব বিচাৰোঁ। আমাৰ ডিমাকুছি ৰাম মন্দিৰৰ তৰফৰ পৰা, আমাৰ ডিমাকুছি গাঁৱৰ তৰফৰ পৰা যে তেখেতসকল পেট্ৰলিঙত আহোঁতে দৃষ্টিগোচৰ হৈছে যে এটা চাইকেল ৰাস্তাত পৰি আছে। চাইকেলটো টৰ্চ মাৰি চাওঁতে দান পাত্ৰটো ভাঙি পৰি আছে, দান পাত্ৰ পইচাখিনি লৈছে। তো তেওঁলোকে টৰ্চ মাৰি চাওঁতে মন্দিৰৰ ডাঙৰ দান পাত্ৰটো ৰাস্তাৰ কাষতে আছে, সেইটোও ভাঙি কিনে টকাখিনি লৈছে। তো তেওঁলোকে মন্দিৰৰ মানুহখিনি শুই থকা অৱস্থাত চবকে জগাইছে, অৱগত কৰাইছে। আৰু উঠোৱাৰ পিছত আমি যেতিয়া আহি চাওঁ তেতিয়া দেখা পাইছোঁ যে হনুমানজীৰ মূৰ্তিটো নোহোৱা হৈ আছে। তাৰপিছত এনেকৈ বিচাৰি যাওঁতে প্ৰশাসনৰ মানুহকেইজনে আগফালে টৰ্চ মাৰোঁতে তেতিয়া চাইকেলটো থৈ হনুমানৰ মূৰ্তিটো পেলাই থৈ আৰু তেওঁলোকে তাৰ পৰা পলাইছে। মূৰ্তিটো আনি আপোনালোকে চাব পাৰিব, হনুমানজীৰ মূৰ্তিটো অভিষেক কৰি এতিয়া শুদ্ধিকৰণ কৰা হৈ আছে। আৰু তাৰপিছত তেওঁলোকে কি কৰিছে, বেগত আমি পাইছোঁ যে বেলেগ বেলেগ মঠ মন্দিৰৰ পৰা চুৰ কৰি ঘণ্টা আনিছে, আৰতি থালি আনিছে আৰু এই চাকি গছাবিলাক আনিছে। আগতে এইবিলাক আমাৰ এই অঞ্চলত হোৱা নাছিলে। আৰু ইয়াৰ পৰাই এইটো ৰাস্তা দিয়ে, আমাৰ এই টংলা ডিমাকুছি ৰোডৰ মাধ্যমেদি চিকাৰী বাংলাৰ ৰাস্তা দিয়ে ইয়াৰ পৰা গৰু চুৰ হৈ আছে। আৰু ৰাতি ৰাতি কিহৰ গাড়ী আহে, কি কথা আমি গম নাপাওঁ। তো প্ৰশাসন বিষয়াক আৰু এটা অনুৰোধ কৰোঁ যাতে তেখেতসকলেও আৰু অলপ পেট্ৰলিংটো বঢ়াই ৰাতিৰ যিহেতু, হয়নে নাই, তো অলপ যদি আগবঢ়াই তো ভাল হ'ব। আৰু তেওঁলোকৰ সহযোগিতাতে আমি মন্দিৰটোৰ হনুমানজীক উদ্ধাৰ কৰিব সক্ষম হ'লোঁ। তো তেওঁলোককো ধন্যবাদ। ডিমাকুছি গাঁৱৰ ৰাইজ, ৰাম মন্দিৰৰ সকলো ধৰ্মপ্ৰাণ ৰাইজ আৰু সকলোৱে মিলি আমি এটাই প্ৰশাসনৰ ওপৰত অনুৰোধ আছে যাতে তেখেতসকলে এই দুষ্কৃতিকাৰীক ধৰক আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু যেতিয়ালৈকে শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু এইখিনি এৰিয়াৰ মঠ মন্দিৰ সুৰক্ষিত নাই বুলি ভাবোঁ। আৰু আমাৰ অঞ্চলতো গৰু চুৰ হৈ আছে, তাৰ ওপৰতো বিশেষভাৱে তদন্ত কৰক। মই আমি ডিমাকুছি গাঁৱৰ ৰাম মন্দিৰ ৰাইজৰ হৈ আমি অনুৰোধ কৰিছোঁ প্ৰশাসনক যাতে আৰু অলপ দৃষ্টিগোচৰ। জনামতে যোৱাকালি ৰাতি 2টা বজাত 4জনমান ল'ৰা শুনা পোৱা মতে আহিছিলে। আহি কিনে আমাৰ হনুমানজীৰ মূৰ্তি লৈছে, ইয়াতে দান পাত্ৰ লৈ পেলাই ৰাস্তাৰ চাইডত পেলাই থৈ গৈছে। তো আমাৰ সৌভাগ্য আৰু প্ৰভুৰ আশীৰ্বাদ যিহেতু ইয়াতে আছে, আৰু এটা ঐশ্বৰিক শক্তি থকাৰ কাৰণে আমাৰ ডিমাকুছি আৰক্ষী বিষয়া মহোদয়হঁতে ইয়াতে আহিছে। আৰু তেখেতসকলে জনোৱা মতে যে তেখেতসকলে বোলে এই মন্দিৰ ফালে আহিবলৈ খুব ইচ্ছা গৈছিল বুলি শুনিবলৈ পাইছোঁ। তো আমি ৰাম মন্দিৰ ফালৰ পৰা তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো মন্দিৰটো আমাৰ কেশৱ দাস মহাৰাজজীৰ মানে তেখেতৰ চেষ্টাতে এই মন্দিৰখন মানে ভালকৈ হ'বলগীয়া হৈছে। আমি 2019-ৰ পৰাই এইটো আৰম্ভ কৰিছিলোঁ। তেখেতে অহাৰ পাছৰ পৰাই আমাৰ এই মন্দিৰটো মানে আজিৰ তাৰিখত ডিমাকুছি ৰাম মন্দিৰ বুলি নজনা মানুহ নাই। কাৰণ হাজাৰ হাজাৰ মানুহ ইয়াতে একত্ৰিত হৈ এইটো ধৰ্মীয় অনুষ্ঠান এটা জাগ্ৰত কৰিছে। সেয়েহে আজি আমি মানে দৃঢ়তাৰে ক'ব পাৰোঁ যে প্ৰভু আমাৰ ইয়াতে আছে। কিছুমানে কয় যে ভগৱান নাই বুলি, ভগৱান আছে, আমাৰ লগতেই আছে। নহ'লে প্ৰশাসনৰ মানুহ এনে আহিবলৈ ইয়াতে কেতিয়াও আহিব নোৱাৰিব। আমি ৰাতি দিনে ইয়াতে এই ৰাইজে ইয়াতে সেৱা জনাই আহিছে। যিকোনো প্ৰগ্ৰাম হ'লে ৰাইজে গোটেই উঠি আহি যি মানে চাউলে দালি টকা পইচা দি ইয়াতে সহায় সহযোগ কৰে। সহায় সহযোগ মানে প্ৰভুক মানে সেৱা জনায়। কিন্তু সেইটো মুহূৰ্তত আমি আহিব নোৱাৰিলোঁ। কিন্তু প্ৰভুৱে যাক আনিব মানে লাগিছিলে ৰক্ষাৰ কাৰণে, যিহেতু আৰক্ষী বিষয়াহঁতে আমাৰ ৰক্ষাৰ কাৰণে আছে, সেইকাৰণে সেই আৰক্ষী বিষয়াহঁতক তেখেতেই লৈ আহিছে। আমিতো ৰাতিপুৱাহে গম পাইছোঁ যে এনেকা মন্দিৰত হ'ল বুলি। তো এইটো আমাৰ ধৰ্মীয় অনুষ্ঠান, আমাৰ আন্তৰিকতা ইয়াতে চবৰে জড়িত হৈ কিনে আছে। তো সেইকাৰণে আমি পুনৰবাৰ আমি ৰাম মন্দিৰ অঞ্চলৰ বাসী হৈ আমি ডিমাকুছি আৰক্ষী বিষয়া মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ডিমাকুছি আৰক্ষী বিষয়াক আমি অনুৰোধ জনাওঁ, বিগত কেইবছৰ ধৰি এইটো অঞ্চলত বহুত গৰু চুৰ হৈ আছে।
এটা এটা ঘৰত 10টা 12টা গৰু থকাৰ সত্ত্বেও এতিয়া সিহঁতৰ গোহালি খালী হৈ গৈছে। এই ৰাম মন্দিৰৰ ফালৰ পৰা বিশেষভাৱে আৰু অনুৰোধ যাতে তেখেতসকলে অলপ অনুসন্ধান কৰাৰ কাৰণে আহ্বান জনাইছো, যাতে এই গৰু চোৰ আৰু এই মন্দিৰত যাতে তেখেতসকলে ভালকৈ নিৰীক্ষণ কৰে। তো ইয়াৰ বাবে মই তেখেতক আৰু পুনৰবাৰ অনুৰোধ